নমস্কাৰ ঘনশ্যাম টেকনিকেল আসাম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। টাইপছ ফিনান্সিয়েল এছিষ্টেন্স ফৰ ANM GNM টেকনিকেল কোৰ্চেছ স্কলাৰশ্বিপ এপ্লাই কৰিবৰ কাৰণে ইনষ্টিটিউট হেড নাইবা প্ৰিন্সিপালৰ ৰিকমেণ্ডেশ্যন লেটাৰ ফৰ্মখন আৰু আণ্ডাৰটেকিং এনুৱেল ইনকম ফৰ্মখন কিদৰে ফিল আপ কৰিব লাগিব সবিশেষ আপোনালোকক জনাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে আপোনালোকে বুজি পাব। গতিকে পলম নকৰি ভিডিঅ'টো চাওঁ আহক। আপোনালোকে দেখা পাইছে টাইপছ ফিনান্সিয়েল এছিষ্টেন্স ফৰ ANM GNM টেকনিকেল কোৰ্চেছ স্কলাৰশ্বিপৰ ইনষ্টিটিউট হেড নাইবা প্ৰিন্সিপালৰ ৰিকমেণ্ডেশ্যন লেটাৰখনত ডেট তাৰ পাছত খালী ঠাই আছে। সেই খালী ঠাইত আপোনালোকে যোনদিনা এপ্লাই কৰিব তাৰ আগদিনাৰ ডেটটো দিব। তাৰ পাছত শ্ৰীমতী তাত আপোনালোকে নিজৰ নামটো অৰ্থাৎ যোন ষ্টুডেণ্টছে এপ্লাই কৰিব তেওঁৰ নামটো ইয়াত ফিল আপ কৰিব লাগিব। তাৰ পাছত চন অফ ডাটাৰ অফ ৱাইফ অফ আছে, তাত আপোনালোকৰ ফাদাৰ মাদাৰ নাইবা গাৰ্জেনৰ নাম ফিল আপ কৰিব লাগিব। তাৰ পাছত ভিলেজ টি গাৰ্ডেন য'ত আপোনালোকে বসবাস কৰে, ভিলেজ হ'লে ভিলেজ, টি গাৰ্ডেন হ'লে টি গাৰ্ডেন। তাৰ পাছত পোষ্ট অফিচ আপোনালোকৰ কি হয়, পোষ্ট অফিচটো যি হয় সেইটো ফিল আপ কৰি দিব। তাৰ পাছত চাব ডিভিজন অৰ্থাৎ মহকুমা আপোনালোকৰ কি হয়। তাৰ পাছত ডিষ্ট্ৰিক্ট আপোনালোকৰ প্ৰত্যেকৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্ট ফিল আপ কৰি দিব। তাৰ পাছত ক্লাছ বা ছেমিষ্টাৰ অৰ্থাৎ এবছৰীয়া কোৰ্চ যদি কৰি আছে তেতিয়াহ'লে ক্লাছ কোন ক্লাছত আছে সেইটো ফিল আপ কৰিব লাগিব। আৰু যদি দুবছৰীয়া বা 3 বছৰীয়া কোৰ্চ কৰি আছে তেতিয়াহ'লে ছেমিষ্টাৰৰ পাছত খালী ঠাই আছে, সেই খালী ঠাইত ছেমিষ্টাৰৰ নামটো ফিল আপ কৰি দিব। আপোনালোকে দেখা পাইছে ফিনান্সিয়েল ইয়েৰ, তাৰপিছত খালী ঠাই আছে, সেই খালী ঠাইত 2024 ফিল আপ কৰিব। তাৰ পাছত চিল আৰু ছিগনেচাৰ ইনষ্টিটিউটৰ হেড নাইবা প্ৰিন্সিপালৰ লাগিব। এতিয়া আমি আণ্ডাৰটেকিং এনুৱেল ইনকম ফৰ্মখন কিদৰে ফিল আপ কৰিব লাগিব চাওঁ আহক। তাৰ পাছত খালী ঠাই আছে, সেই খালী ঠাইত আপোনালোকৰ ফাদাৰ মাদাৰ নাইবা গাৰ্জেন যোন হয় তেওঁৰ নামটো ফিল আপ কৰিব লাগিব। তাৰ পাছত যোন ষ্টুডেণ্টছে এপ্লাই কৰিব তেওঁৰ নামটো ফিল আপ কৰিব লাগিব। ভিলেজ টি গাৰ্ডেন য'ত আপোনালোকে বসবাস কৰে, ভিলেজ হ'লে ভিলেজ, টি গাৰ্ডেন হ'লে টি গাৰ্ডেনৰ নামটো ফিল আপ কৰি দিব। তাৰ পাছত পোষ্ট অফিচৰ নামটো ফিল আপ কৰি দিব আপোনালোকৰ যিটো পোষ্ট অফিচ হয়। চাব ডিভিজন অৰ্থাৎ মহকুমা আপোনালোকৰ কি হয়। তাৰ পাছত ডিষ্ট্ৰিক্ট আপোনালোকৰ নিজৰ নিজৰ প্ৰত্যেকৰ ডিষ্ট্ৰিক্ট ফিল আপ কৰি দিব। তাৰ পাছত ফেমিলি এনুৱেল ইনকম 5 লাখৰ তলত নে ওপৰত হয়, গতিকে আপোনালোকে বিল' বক্সটোত টিক মাৰ্ক মাৰি দিব। তাৰ পাছত ডেট খালী ঠাই আছে, সেই খালী ঠাইত যোনদিনা আপোনালোকে এপ্লাই কৰিব তাৰ আগদিনাৰ ডেটটো দিব। তাৰ পাছত ছিগনেচাৰ কৰোৱাব লাগিব আপোনালোকৰ ফাদাৰ মাদাৰ নাইবা গাৰ্জেন যাৰ নামটো আপোনালোকে ওপৰত ফিল আপ কৰিছিলে তেওঁ ছিগনেচাৰ কৰিব লাগিব। গতিকে ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে যদি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোকে ভিডিঅ'টো ভিউ কৰে তাৰ পাছত ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি যায়, গতিকে আপোনালোকলৈ অশেষ অনুৰোধ জনাইছোঁ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু তেতিয়াহে আপোনালোকক নতুন নতুন আপডেট মই দিব পাৰিম। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।